এটা প্ৰথম টপিকটো কি হৈ গ'ল আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা যেটো শৰ্টলি কি বুলি কোৱা হয় PMGSY কিমান বছৰ কমপ্লিট কৰিলে 25 years কমপ্লিট কৰিলে এতিয়া আমাৰ মেইনছৰ কাৰণেও ইম্পৰ্টেন্ট হয় GS পেপাৰ 2 কাৰণে আৰু তাৰ লগতে প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেন্ট হয় যোনখন আমাৰ GS ৰ পেপাৰ থাকে সেইখন পেপাৰৰ কাৰণে এতিয়া 25 years কমপ্লিট কৰিলে হেতুতকে বেছি ইম্পৰ্টেন্ট হৈছে এই আঁচনিখনৰ কথাটো জনাটো কেতিয়া ষ্টাৰ্ট হৈছিলে উদ্দেশ্য কি হয় কি কাম কৰিলে কি সফলতা পালে সেই বস্তুখিনি বেছি ইম্পৰ্টেন্ট হয় এতিয়া প্ৰসংগটোতো গম পালে কি হয় হয়নে 2025 চনৰ ডিসেম্বৰ মাহত কি হ'ল যোনখন ভাৰতৰ গ্ৰাম্য যোনখন আন্তঃগাঁথনি উন্নয়নৰ আঁচনি আছিলে কোনখন হয় এইখনে যিখনৰ কথা এইমাত্ৰ ক'লো সেইখনৰ কিমান বছৰ কমপ্লিট কৰিলে 25 বছৰ কোনটো মান্থত কৰিলে ডিসেম্বৰ মান্থতে কৰিছে 2025 ৰ ঠিক আছে আজিটো আমাৰ কিমান তাৰিখ 3 তাৰিখ কাৰণ আমি 1 উইকৰ লৈছো ন হেতু কাৰণে এখন কেতিয়াৰ হয় ডিসেম্বৰ মাহৰ একেবাৰে শেষত আসলতে ইয়াৰ হেৰিটো হৈছে এটা আঁচনিখনৰ কথা যদি আমি ক'বলৈ যাওঁ তেনে হলে ইয়াৰ মেইন উদ্দেশ্য বা লক্ষ্যটো কি হয় হেতু চোৱা নামটোতে সোমাই আছে ন কথাখিনি নামটোতে সোমাই আছে মেইনলি তাৰ লক্ষ্যটো কি হয় আসলতে এটা বহুতো গাঁও অঞ্চল আছে য'ত যাতায়াতৰ সুবিধা আজিও ভাল নহয় কিন্তু লাহে লাহে তোমালোকে যদি মন কৰিছা তোমালোকৰ ওচৰে পাজৰে যদিও গাঁও অঞ্চল আছে তাতে দেখিবা চাগে যে ভালেখিনি উন্নয়ন হোৱা দেখিবলৈ পোৱা গৈছে আগতকে হয় ন ৰাস্তা নাছিলে এতিয়া ৰাস্তা হৈছে এটা ৰাস্তাই যদি নাথাকে যোগাযোগ কেনেকে ভাল হ'ব জানো নহয় ন আৰু হেতু কাৰণে তাৰ মেইন লক্ষ্যটো হৈছে যে পথ যোগাযোগ নথকা যিবিলাক গাঁও অঞ্চল আছে সেই সকলো বিলাকতে কি কৰা সকলো ঋতুতে চলাচল কৰিব পৰা এতিয়া এই কথাটো কিয় ক'লে যে সকলো ঋতুতে চলাচল কৰিব পৰা এনেকুৱা হ'ব নালাগে যে যেটো সময়ত বৰষুণ দিলে বানপানী হ'ল হেতু সময়ত ৰাস্তা পদূলিয়ে কাম নকৰা হৈ থাকিলে ঠিক আছে তেনেকুৱা নহয় ইয়াতে কি বুলি কৈছে যে সকলো ঋতুতে চলাচল কৰিব পৰা পকী পথেৰে সংযোগ কৰা মানে যেটো আসলে আমি পকাৰ ৰাস্তা বুলি কওঁ আমাৰ যে ৰাস্তা বনাই সেই ৰাস্তাৰ কথাই কৈ আছে আৰু সকলো ঋতুতে যাতে চলিব পাৰে এনেকুৱা নহওক যে বৰষুণ দিলে ৰাস্তা বেয়া হৈ গ'ল আৰু চলাচল বন্ধ ঠিক আছে তাৰ লগতে তাৰ মেইন উদ্দেশ্যটো কি হৈছে যে গাঁওসমূহক বজাৰ বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ সৈতে সংযোগ কৰি গ্ৰাম্য অৰ্থনীতি সবল কৰা এতিয়া নিজে ভাবিছোৱাচোন যদি যোগাযোগ ভাল নহয় শিক্ষা ভাল হ'ব জানো নহয় এতিয়া ধৰিলা কিবা এটা স্বাস্থ্যজনিত কিবা এটা সমস্যা হ'ল হস্পিটেল যাব লাগে ৰাস্তাই বেয়া আধা ৰাস্তাতে মানুহৰ কিবা হৈ যাব তেনেকুৱা অৱস্থাত হয় ন এতিয়া ৰাস্তাই যদি বেয়া থাকে বহুতো বস্তু তাতে কি হয় ডেভেলপ নহয় উন্নয়ন নহয় চিকিৎসা ধৰি লোৱা স্বাস্থ্যটো হেতুতে আহি যাব তাৰ লগতে শিক্ষা বিদ্যালয় এইবিলাক বজাৰ সব গোটেইখিনি অসুবিধাটোতো কিহৰ কাৰণে হয় যোগাযোগৰ কাৰণে হয় এনেকুৱা বহুতো অঞ্চল আছে যে এতিয়াও বজাৰৰ লগত সংযোগ ভালেই নহয় মানে বজাৰ যাবৰ কাৰণে হয়তো তেওঁলোকে বহুত দূৰ খোজ কাঢ়িব লাগিব গাড়ী গুৰা ভাল নহয় এতিয়া নিজে এটা কথা কোৱাচোন যদি ৰাস্তাটো ভাল হয় তাতেতো গাড়ী চলাচলো বৃদ্ধি পাব নে নাপায় পাব ন পাব এই গোটেইখিনি আসলতে উদ্দেশ্য কৰি পেলাই এই আঁচনিখন আৰম্ভ কৰা হৈছিলে এতিয়া কেতিয়া আৰম্ভ কৰা হৈছিলে হেতুটো ইম্পৰ্টেন্ট হয় ন কেতিয়া কৰিছিলে 25 ডিসেম্বৰ 2000 চনত তাৰ মানে 25 ডিসেম্বৰ তাৰিখে কিমান হৈছে 25 বছৰ সম্পূৰ্ণ হৈছে 25 ডিসেম্বৰ 2000 আৰু ইয়াৰ যদি আমি কাৰ্যকৰী মন্ত্ৰালয় বুলি কওঁ অৰ্থাৎ কোনটো মন্ত্ৰালয়ৰ দ্বাৰা গোটেই আঁচনিখন পৰিচালিত হৈ আছে কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট ঠিক আছে কোনটো মিনিষ্ট্ৰি ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণে প্ৰিলিমছত একদম সৰু সৰু প্ৰশ্ন আহে কোনখন মিনিষ্ট্ৰিৰ দ্বাৰা কৰিছে কি কথা সেই গোটেই ডিটেইলছখিনি মনত ৰখাটো ইম্পৰ্টেন্ট হয় এটা তাৰ যদি আমি মূল বৈশিষ্ট্যখিনি কথা চাবলৈ যাওঁ এই আঁচনিখন বিভিন্ন পৰ্যায়ত আসলতে কি কৰা হৈছিলে বিভিন্ন পৰ্যায়ত আসলতে ৰূপায়ণ কৰা হৈছিলে একেলগতে গোটেইখিনি কৰাটো এনেও সম্ভৱ নহয় হেতু কাৰণে কি কৰিছিলে ষ্টেপ বাই ষ্টেপ কৰিছিলে প্ৰথম যোনটো ফাৰ্ষ্ট যোনটো ষ্টেজ আছিলে তাতে কি কৰিছিলে যোনবিলাক গাঁৱত সংযোগ নাছিলে একেবাৰে হয়নে সেই গাঁওসমূহলৈ কি কৰিছিলে সৰ্বজনীন পথ সংযোগ কৰিছিলে প্ৰথম অৱস্থাত প্ৰথমতে মানে ৰাস্তাটো বনালে ঠিক আছে প্ৰথম অৱস্থাতে কি কৰিছিলে ৰাস্তাটো বনাইছিলে য'ত আসলতে ৰাস্তা ঘাট নাছিলে ভালদৰে সেকেন্ড ফেজটোত কি কৰিছিলে বিদ্যমান গ্ৰাম পথসমূহৰ মানদণ্ড উন্নতি কৰা তাৰ মানে যিবিলাক ৰাস্তা ঘাট আছিলে গাঁওবিলাকৰ সেইবিলাকৰ মানদণ্ডটো অলপমান আৰু বেছি উন্নয়ন কৰা তাৰ পিছৰটো যোনটো থাৰ্ড ফেজ আছিলে থাৰ্ড ফেজত কি কৰিলে গ্ৰাম্য অঞ্চলৰ মুখ্য সংযোগকাৰী পথসমূহ শক্তিশালী কৰা
শক্তিশালী কৰা মানে যদি কিবা কিবা খেলি মেলি আছিলে বা যদি কিবা অসুবিধা আছিলে সেইবিলাকক আৰু বেছি ভালদৰে উন্নয়ন কৰি পেলাই শক্তিশালী কৰা যাতে সংযোগটো আৰু বেছি ভাল হ'ব পাৰে, যোনটো থাৰ্ড ফেজ আছিলে। আৰু যোনটো ফ'ৰ্থ ফেজ হয় আচলতে এইটো 2024 পৰা 2029লৈকে এই ফেজটো চলিব, 4 নম্বৰ ফেজটো। মানে বৰ্তমান সময়ত আমাৰ কোনটো ফেজ চলি আছে, সেই 4 নম্বৰ ফেজটো চলি আছে। এই 4 নম্বৰ ফেজৰ মতে কিমান হয়, 25,000 জনবসতিপূৰ্ণ অঞ্চলক সামৰি 62,500 কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য। আচলতে কি বুলি ক'লে যে এই যোনটো ফেজ 4 হয় 2024 পৰা 2029লৈকে, ইয়াতে কি বুলি কৈছে, যিবিলাক গাঁৱত আচলতে 25,000তকৈ বেছি মানুহ আছে বা 25,000 মানুহ আছে, সেইবিলাক অঞ্চলক সামৰি টোটেল কিমান 62,500 কিলোমিটাৰ টোটেল পথ কি কৰা, নিৰ্মাণ কৰা। এই ইনফৰমেশ্যনবিলাক কিন্তু ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। 25,000 য'ত জনবসতি আছে সেইবিলাকতহে টোটেল কিমান হয় 62,500। নাম্বাৰ্ছবিলাক মনত ৰাখিব লাগিব, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া এবাৰ পঢ়িলে কিন্তু মনত নৰ'ব, তোমালোকে আজিতো পঢ়িলা ঠিকেই, কিন্তু প্ৰতিটো উইকৰ কাৰেণ্ট এফেয়াৰ্ছ আচলতে কি কৰি থাকিব লাগে, আমি ৰিভাইজ কৰি থাকিব লাগে। কাইলৈ ছানডে হৈ গ'ল ন, ছানডে আমি কি কৰিম, আকৌ ৰিভিজন কৰিম। আকৌ নেক্সট যোনটো ছানডে হ'ব বা আমাৰ যেতিয়া গোটেই মান্থটো শেষ হ'ব, মান্থটো শেষ হওঁতেনে গোটেই মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আকৌ এবাৰ সেইদিনাখন বহি পেলাই আমি কি কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব। এনেকুৱা নহয় যে এবাৰ পঢ়িলে হৈ যাব, আমি বাকী ছাবজেক্টবিলাক যেনেকৈ পঢ়োঁ কাৰেণ্ট এফেয়াৰ্ছো তেনেকৈ পঢ়িব লাগিব, তেতিয়াহে গৈ পেলাই মনত ৰ'বগৈ। তাৰপিছত আমি যদি তাৰ সফলতাৰ কথা চাবলৈ যাওঁ তেনেহ'লে কি বুলি দিছে যে 2025 চনৰ ডিচেম্বৰলৈকে 8.25 লাখ কিলোমিটাৰতকৈ অধিক পথৰ অনুমোদন দিয়া হৈছে, যাৰ প্ৰায় 95% কাম সম্পূৰ্ণ হৈ উঠিছে। মানে এতিয়ালৈকে কিমান হৈছে বুলি কৈছে, 8.25 লাখ কিলোমিটাৰ টোটেল পথ অনুমোদন কৰা হৈছে, মানে পাৰ্মিশ্যনটো দিয়া হৈছে, আৰু তাৰে 95% কাম এতিয়া সম্পূৰ্ণ হৈ উঠিছে আৰু 5% কামহে বাকী আছে। ডাঙৰ সফলতা হয় ন এইটো? হয়, মনত ৰাখিবা, এইটো তোমালোকে মেইনছত ইউজ কৰিব পাৰিবা। যেতিয়া মেইনছ লিখিবা ন, মেইনছত যদি তোমালোকে লিখিবলৈ হয় যে গাঁৱৰ উন্নয়নৰ কথা যদি তোমালোকে কিবা লিখিবলৈ হয়, তাতে তোমালোকে এই আঁচনিখনৰ কথা উল্লেখ কৰিব পাৰা, আৰু তাৰ আঁচনিখনৰ কথা লিখি পেলাই তাতে এই পইণ্টটো দিব পাৰা যে এতিয়ালৈকে কি কি হৈছে। ঠিক আছে, তাৰপিছত আমি যদি আঁচনিখনৰ গুৰুত্বৰ কথা চাবলৈ যাওঁ, প্ৰথম কথাটো হৈ গ'ল কি, অৰ্থনৈতিক বিকাশ। কাৰণ যেতিয়া যোগাযোগ ভাল হ'ব তেতিয়াহে কি হ'ব, অৰ্থনৈতিকভাৱে বিকাশ হ'ব। নিজে এটা কথা কোৱাচোন, যদি আমাৰ অসমলৈ যদি সংযোগটো ভাল নহয় তেনেহ'লে দেশৰ বা বিভিন্ন জেগাৰ পৰা মানুহ ইয়ালৈ আহিব জানো? নাহে ন। এতিয়া ৰাস্তা বেয়া থাকিলেতো আমি নিজে যাব নোখোজোঁ, এই তাৰে ৰাস্তা বহুত বেয়া, নাযাওঁ আমি, হয়নে নহয়? আমাৰ লগত হয়, ক'ৰবাত যদি ফুৰিব যোৱাও প্লেনো থাকে, যদি ৰাস্তাটো বেয়া থাকে তেনেহ'লে আমি কেঞ্চেল কৰি দিওঁ যে ৰাস্তাটো ভাল নহয় কাৰণে আমি নাযাওঁ। আৰু এই যে তুমি নগ'লা বা বহুত মানুহ যে নগ'লে তালৈ, তেওঁলোকৰটোতো লছ হ'ল ন, কাৰণ টুৰিজমটোতো এটা ডাঙৰ হেৰি হয়, টুৰিজমৰ পৰাওতো বহুতখিনি অৰ্থনৈতিক লাভ হয়, হয়নে নহয়? হয়, এতিয়া কিছুমান জেগা এনেকুৱাও আছে য'ত তেওঁলোকৰ চাবলৈ গ'লে অৰ্থনৈতিকভাৱে যদি তেওঁলোকৰ কিবা এটা উপায় হয়, সেইটোৱে যে যিসকল মানুহ বাহিৰৰ পৰা ইয়াতে ফুৰিবলৈ আহে, তেওঁলোকক ধৰি লওক কোনোবাই কিবা এটা বিক্ৰী কৰিছে, দোকান দিছে, সেইখিনিৰ পৰাইতো উপাৰ্জন হয়। এতিয়া মানুহ যদি নাযায় কি হ'ব তেতিয়া? সেই উপাৰ্জনো নহ'ব, হয় ন? এতিয়া ধৰি লওক ক'ৰবাত যদি ৰাস্তা ভাল হয় তেনেহ'লে তালৈ বিভিন্ন জেগাৰ পৰা মানুহ অহা যোৱা কৰিব, তাতে নতুন নতুন কোনোবাই বিজনেছ কৰিব, সেইটো দিয়েতো কি হ'ব, গোটেই জেগাটোৰ বিকাশ হ'ব নে নহয়? হ'ব, অৰ্থনৈতিক বিকাশ। কৃষকসকলৰ লগতে এতিয়া কৃষকসকলৰ এই যে বজাৰলৈ, অকল কৃষকসকলে খেতি কৰিলেতো নহ'ব ন, তেওঁলোকে সেই বস্তুখিনি বিক্ৰী ক'ত কৰিব, বজাৰত কৰিবগৈ। এতিয়া বজাৰলৈকে যদি যোগাযোগেই ভাল নহয়, তেওঁলোকৰটোতো অসুবিধা হ'ব নহয়? হ'ব, সহজে যাতে যাতায়াত কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ কি হ'ব, আয়ৰ পৰিমাণটো বা যোনটো ইনকাম হয় সেইটো কি হ'ব, বৃদ্ধি পাব। তাৰ লগতে সামাজিক প্ৰভাৱ কি হ'ব, ধৰি লওক শিক্ষা ভাল হ'ব, স্বাস্থ্যসেৱা আৰু অন্যান্য চৰকাৰী সুবিধাসমূহ এতিয়া গাঁওবাসীৰ বাবে সহজলভ্য হৈ পৰিব বুলি কৈছে। আৰু এটা বস্তু চাবাচোন, যেতিয়া স্কুল কলেজবিলাক অকণমান দূৰত থাকে, আমাৰ সময়টোতো চাবা, অহা যোৱা কৰিবলৈ মানুহক সময়তো লাগে ন। এতিয়া ৰাস্তা যদি বেয়া হয়, আধা ঘণ্টাৰ জেগাত 1 ঘণ্টা লাগিব নালাগে? ৰাস্তাটো ভাল হ'লে ধৰি লোৱা তুমি 10 মিনিটৰ ৰাস্তা হ'লে, ৰাস্তাটো ভাল যদি থাকে 10 মিনিটতে পাই যাবা, কিন্তু ৰাস্তাটো বেয়া হ'লে তোমাৰ 10 মিনিটৰ জেগাত 45 মিনিট লাগিব পাৰে, 30 মিনিট লাগিব পাৰে, তোমাৰতো সময়ো নষ্ট হ'ল তাৰ লগত ন। সময়টোতো ডাঙৰ বস্তু হয়, সময়টোতো নষ্ট হ'লেই। এতিয়া তুমি ক'ৰবাত পঢ়িব যাব খুজিছা, কলেজখন ইমান বেছি দূৰত নাই, কিন্তু ৰাস্তা বেয়া হোৱাৰ কাৰণে বহুত সময় লাগে,
তুমি তাতকৈ ভাল অলপ ওচৰত থকা কিবা এখন চাবা, সেইটোৱেতো হয়। এই গোটেইখিনি কথা লক্ষ্য ৰাখি পেলাই আচলতে এই আঁচনিখন আৰম্ভ কৰা হৈছিলে আৰু ভালেখিনি আচলতে এতিয়া সফলতা লাভ কৰিব পাৰিছে এই আঁচনিখনৰ জৰিয়তে। আমি যদি চাওঁ প্ৰায় গাঁও অঞ্চলবিলাকত এতিয়া ৰাস্তা ভালেই হয়। একেবাৰে ভিতৰুৱা জেগাটো যদি বহুত জেগাত মানে যিমান ভিতৰুৱা হ'লেও আমি মোৰ ওচৰে পাঁজৰে মই যিমানখিনি দেখিছোঁ মানে আগতকৈতো ৰাস্তা ভাল। মই এইটো কোৱা নাই যে চবতে হৈছে, কাৰণ 95% কথাহে কৈছে। এনেকুৱা 5% জেগা আছে চাগে য'ত এতিয়ালৈকে ভালদৰে কাম হোৱা নাই, কিন্তু ভালেখিনি জেগাত আগতকৈতো ৰাস্তা বহুত ভাল। একেবাৰে ভিতৰুৱা জেগাটো ৰাস্তা পদূলি বৰ্তমান সময়ত ভালেই হয়। তাৰ মাজতো চোৱা দুৰ্নীতি নোহোৱা নহয়, ঠিক আছে। এই মাজৰ কিছুমান যিসকল ব্যক্তি থাকে তেওঁলোকৰ দুৰ্নীতিৰ কাৰণে কেতিয়াবা কামবিলাক হৈ নুঠে, সেইটো এটা ডাঙৰ প্ৰব্লেম। চৰকাৰৰ পৰাতো আঁচনিটো যায়, কিন্তু য'ত গৈ পাবগৈ লাগে তাতে গৈয়ে নাপায়, কাৰণ মিডলত কিছুমান মানুহ থাকে যিসকলে ভালদৰে আচলতে আঁচনিখনে যিকোনো আঁচনিয়ে হওক ৰূপায়ণ হ'বলৈ নিদিয়ে, আৰু তাৰ কাৰণে কিছুমান অঞ্চলত এতিয়াও ভালদৰে মানে কাম হৈ উঠা নাই। ধৰি ৰাস্তা বনাইছে যদিও কোৱালিটিটো ভাল নোহোৱাৰ কাৰণে এবছৰৰ ভিতৰতে ভাঙি গৈছে, এনেকুৱাওতো হৈছে ন। আৰু সেইটো কিহৰ কাৰণে ল' কোৱালিটি হেৰি কৰি পেলাই বনোৱা হৈছে, সেইটো প্ৰব্লেম। কিন্তু এনে অভাৰঅল যদি চাওঁ ভালেখিনি ইয়াতে উন্নয়ন দেখিবলৈ পোৱা যায়। এতিয়া ছেকেণ্ড টপিকটো হৈ গ'ল আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত, ঠিক আছে। বৰ্তমান সময়ত আমি কংগ্ৰেছৰ কথা নাপাতো, আমি সেই আগৰ কংগ্ৰেছৰ কথা ইয়াতে পাতিম, ভাৰতীয় জাতীয় কংগ্ৰেছ, যিটো গঠন হৈছিলে আমাৰ স্বাধীনতাৰ আগতে। আৰু চাবলৈ গ'লে আমাৰ স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত এই INC, যিটো শ্বৰ্টলি আমি INC বুলি কওঁ। তোমালোকৰ মডাৰ্ণ হিষ্ট্ৰী ক্লাছ হৈছে? এতিয়ালৈকে নাই হোৱা। তোমালোকে মডাৰ্ণ হিষ্ট্ৰীত খুব ডিটেইলছত পঢ়িব পাবা, ঠিক আছে। আধুনিক ভাৰতৰ ইতিহাসত তোমালোকে বহুত ডিটেইলছত পঢ়িব পাবা এই INC বিষয়ে, ঠিক আছে। এতিয়া INC নিউজত কিয় আছে? নিউজত থকাৰ কাৰণটো হৈছে যে ই 140 বছৰ কি কৰিছে? কমপ্লিট কৰিছে। এই টপিকটো ইম্পৰ্টেণ্ট হয় আমাৰ GS পেপাৰ 1 মেইনছৰ কাৰণে, হিষ্ট্ৰীৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়, তাৰ লগতে আমাৰ প্ৰিলিমছৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়েই। প্ৰিলিমছত এতিয়া তোমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰাও কুৱেশ্যন আহিব পাৰে, নহ'লে তাৰ লগতে আমি যদি চাওঁ আৰু প্ৰিলিমছত কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰাতো আহিব পাৰে, তাৰ লগতে হিষ্ট্ৰীৰ ফালৰ পৰাও ইম্পৰ্টেণ্ট হৈ যাব পাৰে, হয় ন? তুমি ধৰি লোৱা কুৱেশ্যনটো পঢ়ি পেলাই ধৰিব নোৱাৰিবা, 140 বছৰ কমপ্লিট হৈছে বুলি প্ৰশ্ন নাহিব পাৰে, কিন্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত কি হ'ব পাৰে? তোমাৰ আহি যাব পাৰে। এতিয়া যদি আমি চাওঁ 2025 চনৰ 28 ডিচেম্বৰত আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছ, যাক আমি শ্বৰ্টলি কি বুলি কওঁ? INC বুলি কওঁ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। টোটেল কিমান বছৰ কমপ্লিট কৰিছে? 140 ইয়াৰ্ছ কমপ্লিট কৰিছে। তাৰমানে 140 যোনটো প্ৰতিষ্ঠা দিৱস হয় সেইটো তেওঁলোকে ৰিচেণ্টলি উদযাপন কৰি গৈছে। আৰু ভাৰতৰ বিশেষকৈ স্বাধীনতা সংগ্ৰামৰ কথা যদি আমি ক'বলৈ যাওঁ, তাতে তেওঁলোকৰ ভূমিকাটো মানে খুব গুৰুত্বপূৰ্ণ হয় সেইটো সময়ত। এতিয়া হিষ্ট্ৰী যেতিয়া পঢ়িবা ডিটেইলছতো চাবাই, কিন্তু হ'লেও আমি অলপমান ডিটেইলছ ইয়াতে চাই ল'ম। এতিয়া তেওঁলোকৰ যদি আমি প্ৰকৃতিৰ কথা ক'বলৈ যাওঁ, অৰ্থাৎ এই যে সংগঠনটো যে গঠন কৰিছিলে, কিহৰ কাৰণেনো কৰিছিলে? কিবা এটাতো উদ্দেশ্য থাকিব। তোমালোকেও যেতিয়া কিবা এটা গ্ৰুপ খোলা, কিবা এটাতো উদ্দেশ্য থাকে নে নাথাকে? থাকে। আৰু কিবা এটাতো তোমালোকৰ মাধ্যম থাকে, যিটো মাধ্যমৰ সহায়ত কিবা এটা কাম কৰিব খুজিছা তোমালোকে। এতিয়া এই INCৰ যদি আমি চাওঁ, ভাৰতৰ আটাইতকৈ কি হয় পুৰণি ৰাজনৈতিক দলসমূহৰ ভিতৰত অন্যতম বুলি কৈছে। তাৰ আগত বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে কিন্তু, ঠিক আছে। আমি যদি ভালদৰে প্ৰতিষ্ঠা হোৱা ৰাজনৈতিক দলৰ কথা কওঁ, তেনেহ'লে INC কথা আমি ক'ব পাৰোঁ, যি আচলতে স্বাধীনতা আন্দোলনত মানে বহুত বেছিয়ে গুৰুত্বটো আছে INC। তাৰ আগত কিন্তু বিভিন্ন ধৰণৰ সংগঠন আছিলে বিভিন্ন ধৰণৰ, আৰু পিছত লাষ্টত গৈ পেলাই যদি আমি কওঁ এটা ষ্টেবল সংগঠন, তেতিয়া INC আছিলে শেষৰ অৱস্থাৰ ফাললে। ভূমিকা কি আছিলে? বিশেষকৈ ব্ৰিটিছ বিৰোধী যি জাতীয় আন্দোলন আছিলে তাতে কি দিছিলে? নেতৃত্ব দিছিলে, ঠিক আছে। ব্ৰিটিছৰ বিৰুদ্ধে যি আন্দোলন হৈছিলে আমাৰ ভাৰতত, তাৰ বিৰুদ্ধে আচলতে নেতৃত্ব দিছিলে কোনে? INC। তাৰ লগতে স্বাধীনতাৰ পৰৱৰ্তী কেইবা দশক ধৰি ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিছিলে, সেইটো তোমালোকে জানা, হয় ন? বহুত দিনলৈকেতো নেশ্যনেল কংগ্ৰেছৰে হেৰি চলি আছিলে এটা টাইমলৈকে। এতিয়া তাৰ আগত এইটোতো আমি অকল পৰিচয় এটা চালোঁ, কিন্তু কেতিয়া গঠন হৈছিলে কি কথা গোটেইখিনি আমি চাব লাগিব ন? প্ৰতিষ্ঠা কেতিয়া কৰিছিলে? এইটো 28 ডিচেম্বৰ কিমান? 1885ত কৰিছিলে। কিমান আগৰ সংগঠন হয়। আৰু সেইটো সময়ত আচলতে প্ৰথম অধিৱেশনখন ক'ত হৈছিলে?
বম্বেত হৈছিলে ঠিক আছে বম্বে বৰ্তমানৰ মুম্বাই হয় আৰু তাৰ লগত ক'ত হৈছিলে সেইটো মনত ৰাখিবা গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয় ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন আহিয়ে থাকে প্ৰিলিমছত ঠিক আছে প্ৰিলিমছত বহুত কুৱেশ্যন ইয়াৰ পৰা আহিয়ে থাকে ক'ত হৈছিলে মনত ৰাখিবা বম্বেত হৈছিলে বম্বেৰ ক'ত গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত হৈছিলে প্ৰথম সভাপতি কোন আছিলে বহুত ইম্পৰ্টেণ্ট হয় এইটো কোন আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী শৰ্টলি WC বেনাৰ্জী বুলি কোৱা হয় বহুত জেগাত তোমালোকে নামটো প্ৰশ্ন তোমালোকে WC বেনাৰ্জী বুলিও পাব পাৰা মানে প্ৰশ্নটোত সোধোতেনে ফুল নামটো নিদি পেলাই WC বেনাৰ্জী বুলি দিব পাৰে তোমালোকে যদি মেইনছতো লিখা WC বেনাৰ্জী বুলি তেতিয়াও কিন্তু ভুল নহয় কিন্তু সম্পূৰ্ণ নামটো কি হয় উমেশ চন্দ্ৰ বেনাৰ্জী প্ৰথম সভাপতি আছিলে ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা প্ৰথম বস্তুবিলাক এনেও ইম্পৰ্টেণ্ট হয় ন প্ৰতিষ্ঠা কেতিয়া হৈছিলে 28 ডিচেম্বৰ 1885ত প্ৰথম অধিৱেশন ক'ত হৈছিলে বম্বেত হৈছিলে ক'ত হৈছিলে গোকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয় সেইটো ইম্পৰ্টেণ্ট হয় ক'ত হৈছিলে প্ৰথম সভাপতি কোন আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে আৰু প্ৰতিষ্ঠাপক কোন আছিলে অৰ্থাৎ প্ৰতিষ্ঠা কোনে কৰিছিলে ইম্পৰ্টেণ্ট হয় ন সেইটো ইম্পৰ্টেণ্ট হয় কোন হয় A.O. হিউম বুলি কয় ঠিক আছে A.O. হিউম অক্টোভিয়ান হিউম ফুল ফৰ্মটো মনত নাৰাখিলেও হ'ব তোমালোকে A.O. হিউম বুলি লিখিলেও হৈ যাব এক্সামত আচলতে বেছিভাগ তেনেকৈ মানে A.O. হিউম বুলিয়ে কোৱা হয় ফুল ফৰ্মটো ইউজ কৰা ইমানকৈ নহয় তেওঁ আচলতে এজন ব্ৰিটিছ বিষয়াই আছিলে ঠিক আছে এতিয়া মনত প্ৰশ্ন আহিব পাৰে যে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সংগঠন খোলা হৈছে আৰু প্ৰতিষ্ঠাপকজন ব্ৰিটিছে হয় এতিয়া এই সংগঠনটো খোলাৰ লগত বহুত কিছুমান থিয়ৰী আচলতে দিয়া হয় থিয়ৰী বহুত এতিয়া মডাৰ্ণ হিষ্ট্ৰীটো পাবা ডিটেইলছত আচলতে কি কোৱা হয় ন যেনেকৈ এই বিশেষকৈ যোনটো সংগঠন হয় সংগঠনটোৰ মাধ্যমবিলাক কিন্তু খুব শান্তভাৱে হৈছিলে তাৰমানে এতিয়া আমি যদি চাওঁ তেনেহ'লে বহুত এনেকুৱা প্ৰটেষ্ট হৈছিলে যিবিলাক ভাইলেণ্ট আছিলে ভাইলেণ্ট মানে ধৰিলা একদম উগ্ৰ আছিলে পিছত যেতিয়া আন্দোলন কিছুমান হৈছিলে হয় ন উগ্ৰ আছিলে নে নাই কিছুমান আন্দোলন আছিলে কিন্তু তেওঁলোকৰ মাধ্যমটো কিন্তু ইমান উগ্ৰ নাছিলে খুব শান্ত প্ৰক্ৰিয়াৰে মানে তেওঁলোকে নিজৰ ফ্ৰীডমটো খুজি আছিলে এতিয়া আমি যদি চাওঁ তেওঁলোকে বিশেষকৈ সংবিধানখনৰ হিচাপতে যাবলৈ খুজিছিলে তেতিয়ালৈকেতো আমাৰ সংবিধান প্ৰতিষ্ঠা হোৱা নাছিলে কিন্তু তাতে সাংবিধানিক প্ৰক্ৰিয়া মানে শান্ত পদ্ধতিৰে ধৰিলে তেওঁলোকক ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁলোকে সেইটো একচেপ্ট কৰিব তেওঁলোকৰ প্ৰক্ৰিয়াটো সেইটোৱে আছিলে এতিয়া কথাটো হ'ল যে কোৱা হয় এতিয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি নাজানো কোৱা হয় যে এই সংগঠনটো প্ৰতিষ্ঠা কৰাৰ আঁৰত উদ্দেশ্যটো কি আছিলে এটা তোমাৰ থিয়ৰী এটা আছে ছেফটি বাল্ব থিয়ৰী বুলি কয় তোমালোকে মডাৰ্ণ হিষ্ট্ৰীত ডিটেইলছত পঢ়িবা মই এতিয়া অলপমান অকল ক'ম ছেফটি বাল্ব থিয়ৰী বুলি কয় তাৰমানে সেইটোত কি হয় এতিয়া প্ৰেছাৰ কুকাৰ এটাত যদি আমি চাওঁ তোমালোকে যদি হুইচেলটো বন্ধ কৰি থোৱা তেনেহ'লে কি হ'ব প্ৰেছাৰ বিল্ড হৈ এটা সময়ত কি হৈ যাব এইটো ব্লাষ্ট হৈ গুচি যাব নাযায় যাব ন যাব কিন্তু যদি হুইচেল মাৰি থাকে তেতিয়া প্ৰেছাৰটো ওলাই গৈ থাকে নে নাথাকে ফাটি যাব জানো প্ৰেছাৰ কুকাৰটো ওলাই নাযায় ন নাযায় এতিয়া এই থিয়ৰিটোত কি বুলি কোৱা হয় যে একো যদি সংগঠন নাথাকিলেহেঁতেনে কোৱা হয় যে আমাৰ যিটো আচলতে জাতীয়তাবাদ আছিলে সেইটোৰ হেৰিত গৈ পেলাই চব এটা টাইমত সেই তেনেকেই ব্লাষ্ট হ'লহেঁতেনে যিটো আচলতে ব্ৰিটিছৰ কাৰণে একদমেই ভাল নহ'লহেঁতেনে আৰু তাৰ আমি বহুতকেইটা দেখিবলৈ পাওঁ 1857ততো গম পোৱা কি হৈছিলে নাই সেইটো সময়ত আচলতে সেইটো ব্লাষ্ট হোৱা নিচিনাই হৈছিলে এতিয়া ব্ৰিটিছৰ এইটো ভয় আছিলে যে তাৰপিছত যদি এনেকুৱা আৰু কিছুমান আন্দোলন হয় তেওঁলোকৰ কাৰণে অসুবিধা হ'ব আৰু সেই প্ৰেছাৰটো অলপ ৰিলিজ কৰি থাকিবৰ কাৰণে এই সংগঠনটো খোলা হৈছিলে বুলি কৈছিলে যাতে ভাৰতীয়সকলে নিজৰ যিটো আচলতে তেওঁলোকৰ উদ্দেশ্য হয় বা নিজৰ যিখিনি কথা হয় যাতে তেওঁলোকে সেই কথাখিনি বা উদ্দেশ্যখিনি কাৰ আগত ৰাখিব পাৰে ব্ৰিটিছৰ আগত এটা সংগঠনৰ জৰিয়তে ঠিক আছে সেই উদ্দেশ্যটো সেইটো বুলি কোৱা হয় কিন্তু যিয়ে নহওক কিয় লাষ্টত গৈ তেওঁলোকে যিয়ে নাভাবিলে কিয় এই সংগঠনটোৱে পিছত গৈ এটা বহুত ডাঙৰ ভূমিকা পালন কৰে আমাৰ গোটেই স্বাধীনতা আন্দোলনতে ঠিক আছে এটা তোমালোকে ইয়াতে আজিৰ দিনৰ পলিটিক্যাল হেৰিবিলাক ইনক্লুড নকৰিবা কিন্তু মই কিয় কৈছোঁ কাৰণ আমাৰ সকলোৰে মনত বেলেগ বেলেগ পলিটিক্যাল হেৰি থাকে ভাৱধাৰা থাকে নে নাথাকে থাকে এইটো আমি কমপ্লিটলি হিষ্ট্ৰীৰ ফালৰ পৰা পঢ়ি আছোঁ এতিয়া ঠিক আছে এতিয়া তাৰ লগতে আৰু কিছুমান চাই লোৱা সহযোগী কিছুমান নেতাও আছিলে নেতাসকলৰ নামো চাব লাগিব মানে আমাৰ ইতিহাসৰ ফালত যদি চাবলৈ যাওঁ তেওঁলোকৰ নাম খুব ইম্পৰ্টেণ্ট হয় মডাৰ্ণ ইণ্ডিয়াত তোমালোকে যিমান পঢ়িবলৈ পাবা তেওঁলোকৰ কথা বেছিকৈ পঢ়িবলৈ পাবা কোন আছিলে দাদাভাই নৰোজী সুৰেন্দ্ৰনাথ বেনাৰ্জী ঠিক আছে ফিৰোজ শ্বাহ মেহতা আৰু গোপাল কৃষ্ণ গোখলে তেওঁলোকে আচলতে খুব শান্ত পদ্ধতিৰে নিজৰ স্বাধীনতাটো বিচাৰিছিলে উগ্ৰ নাছিলে একদম
একদমেই হেৰি নাছিলে তেওঁলোকৰ উদ্দেশ্যটো আছিলে যে প্ৰে কৰিব ঠিক আছে পেটিশ্যন দিব আৰু আমাক ব্ৰিটিছে আমাৰ কথাটো মানি ল'ব কিন্তু লাহে লাহে কি হৈছিলে লাহে লাহে তেওঁলোকৰ পৰা ফালৰি কাটি পেলাই আকৌ বেলেগো হৈ গৈছিলে তাৰমানে এই সংগঠনটো ভাগ ভাগো হৈছিলে কিয় ভাগ ভাগ হৈছিলে কাৰণ বাকী যিসকল নেতা আছিলে কিছুমান নেতাৰ এইটো মানে ধাৰণা আছিলে যে ইমান শান্ত হৈ পেলাই যদি আমি ব্ৰিটিছৰ পৰা ডিমাণ্ড কৰি থাকোঁ তেওঁলোকে আমাক কেতিয়াও নিদিব তেওঁলোকক এক্সট্ৰিমিষ্ট বুলি কয় তাৰমানে তেওঁলোকে কিছুমান এক্সট্ৰিম ষ্টেপ ল'ব বিচাৰিছিলে এনেকুৱা বহুতখিনি এক্সাম্পল পাবা ধৰি লওক পুলিচ ষ্টেচন জ্বলাই দিছিলে ক'ত বম ব্লাষ্ট কৰি দিছিলে ঠিক আছে কিন্তু তেওঁলোকে কিন্তু এইখিনি বস্তু ছাপোৰ্ট কৰা নাছিলে তেওঁলোকৰ কথা আছিলে যে আমি যদি খুব শান্ত হৈ পেলাই তেওঁলোকৰ ওচৰত যদি পেটিশ্যন ৰাখোঁ তেওঁলোকে সেইখিনি কথা আমাৰ মানিব ঠিক আছে তাৰপিছত কি হ'ল যে এটা সময়লৈকে বহুত খেলি মেলি মানে ভাগ ভাগ হ'ল বেলেগ বেলেগ হৈ গ'ল এতিয়া নিজে এটা কথা কোৱা যেতিয়া এটা গ্ৰুপ বেলেগ হৈ গুচি যায় ন তেতিয়া অলপমান উইক হৈ যায় যিটো আচলতে আমাৰ ফাউণ্ডেশ্যন হয় সেইটো বস্তু কি হয় উইক হৈ গুচি যায় সেইটো আজিৰ ক্ষেত্ৰতো এনেকুৱা হয় তোমালোকে মন কৰিবাচোন এখন ঘৰৰ ক্ষেত্ৰতো যদি ঘৰৰ মানুহবিলাকে যদি ভাগ ভাগ হৈ গুচি যায় তেনেহ'লে ঘৰখন মানে থান বান হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি গুচি যায় বাহিৰা মানুহে এটেক কৰিবলৈ খুব সুবিধা পায় নে নাপায় পায় ন নিজৰ ধৰি লওক ঘৰখনৰ মানুহৰ মাজতে যদি যেতিয়া মিলাপ্ৰীতি নাথাকে তেতিয়া সেই সুবিধাটো কোনে লয় বাহিৰৰ মানুহে লয় ঠিক তেনেকৈ তেওঁলোকৰো সেই অৱস্থাই হৈছিলে কিন্তু তাৰ পিছত যেতিয়া মহাত্মা গান্ধী ভাৰতলৈ আহিছিলে তাৰ পিছত কিন্তু ইয়াৰ একেবাৰে যিটো স্থিতি আছিলে সেইটো একদম সম্পূৰ্ণৰূপে মানে সলনি হৈ গুচি গ'ল মহাত্মা গান্ধী অহাৰ পিছত এতিয়া এইটোৱে সেইখিনিতে তোমাৰ ইয়াতে দিয়াই আছে তেওঁলোকৰ বিকাশ কেনেকৈ হ'ল যে আৰম্ভণি পৰ্যায়ত আচলতে এটা সাংবিধানিক দাবী আৰু আবেদন জনোৱাৰ এটা মঞ্চ আছিলে মই ক'লো ন আবেদন জনাব তেওঁলোকে ৰিকুৱেষ্ট কৰিব ঠিক আছে কিন্তু তাৰপিছত কি হ'ল গণ আন্দোলন কেতিয়া হ'ল যেতিয়া মহাত্মা গান্ধীৰ ভাৰতলৈ আহিলে তাৰপিছত ই এক জাতীয়তাবাদী আন্দোলনলৈ ৰূপান্তৰিত হয় তাৰপিছত কাৰণ মহাত্মা গান্ধী অহাৰ পিছত ভাৰতলৈ অলপমান বস্তুবিলাক সলনি হ'ল তেতিয়াও কিন্তু এনেকুৱা নাছিলে দেই এক্সট্ৰিমিষ্ট তেতিয়াও নাছিলে মানে ধৰি লওক পুলিচ ষ্টেচন জ্বলাই দিয়ে সেইবিলাকৰ একেবাৰে ছাপৰ্টত নাছিলে মহাত্মা গান্ধীৰ কথা তোমালোকে জানাই চাগে চব হয় ন অহিংসাৰ কথা তেওঁৱেতো কৈছিলে তেওঁ মানে হিংসাটো একদমেই ছাপোৰ্ট কৰা নাছিলে এতিয়া তাৰ আগলৈকে কি হৈ আছিলে যেতিয়ালৈকে মহাত্মা গান্ধী নাছিলে তেতিয়ালৈকে তাৰ আগতো বহুতখিনি আন্দোলন কৰিছিলে কিন্তু গোটেই জনসমাগম হোৱা নাছিলে তাৰমানে কিছুমান মানুহ আহে কিছুমান মানুহ নাহে ডাঙৰ একো প্ৰটেষ্ট হোৱা নাছিলে কিন্তু মহাত্মা গান্ধী অহাৰ পিছত আচলতে আমি মাছ মুভমেণ্ট দেখিবলৈ পাওঁ মাছ মুভমেণ্ট মানে সকলো মানুহে আহি পেলাই পাৰ্টিচিপেট কৰা আৰম্ভ কৰিলে এতিয়া কিবা এটা যেতিয়া আমি দাবী কৰোঁ এজন দুজন মানুহে দাবী কৰি থাকিলে মানিব জানো নামানে ন যেতিয়া মানুহ বেছি হৈ গুচি যায় চবৰে যেতিয়া দাবী হৈ গুচি যায় তেতিয়া লাহে লাহে বস্তুবিলাক সলনি হয় কিন্তু তাৰ পিছতো এনেকুৱা নহয় যে অহাৰ লগালগ একদম চব হৈ গ'ল তাৰপিছত বহুতকেইটা বেলেগ বেলেগ আন্দোলন হ'ল হয়নে মহাত্মা গান্ধী জেললৈও গ'ল লাষ্টত শেষত গৈ পেলাই স্বাধীনতা পাইছেগৈ এনেকুৱা নহয় যে অহাৰ পিছতে লগালগ হ'ল তাৰপিছত বহুতখিনি আন্দোলন গৈছে তাৰপিছত কি হ'ল মুখ্য আন্দোলনসমূহৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে কি হয় অসহযোগ আন্দোলন আইন অমান্য আন্দোলন এতিয়া মহাত্মা গান্ধীয়ে কিন্তু শান্তি প্ৰকৃতিয়ে কিছুমান এনেকুৱা ধৰণৰ আন্দোলন কৰিছিলে যিসকল আগতে থকাখিনিয়ে কিন্তু সেইটো কৰা নাছিলে ধৰি লওক বয়কট কৰি দিলে গোটেই ব্ৰিটিছৰ যিবিলাক বস্তু আছিলে খাদী আহিলে তাৰপিছত হয় ন যিখিনি আমাৰ ভাৰতত উৎপন্ন হয় সেইখিনিয়ে ব্যৱহাৰৰ কাৰণে বেছি গুৰুত্ব দিয়া হ'ল ব্ৰিটিছত যিবিলাক বস্তু মানে তৈয়াৰ হৈ আহিছিলে সেইবিলাক বস্তুক কি কৰিলে বয়কট কৰিলে আৰু বহুত এনেকুৱা হ'ল যে যিসকলে ব্ৰিটিছৰ আণ্ডাৰত কাম কৰি আছিলে তেওঁলোকে ৰিজাইন কৰি দিলে ব্ৰিটিছে বহুতক টাইটেল দিছিলে উপাধি কিছুমান দিছিলে সেই উপাধিসমূহকো ৰিটাৰ্ণ কৰি দিলে তাৰমানে কি হ'ল সেইটো বয়কট হ'ল যে আমাক এইটো নালাগে সহযোগ বন্ধ কৰি দিলে ব্ৰিটিছক যিমান সহযোগ কৰি আছিলে বহুতখিনি কামত সেই গোটেই সহযোগবিলাক তেওঁলোকে বাদ দিলে অমান্তি হ'বলৈ আৰম্ভ কৰিলে যে নাই আমি এইটো কথা নুশুনো তাৰপিছত গৈ শেষত গৈ পেলাই আইন অমান্য আন্দোলন সেইটোৱেতো হয় তাৰপিছত ভাৰতীয় আন্দোলন আৰু শেষত গৈ পেলাই আমাৰ স্বাধীনতা আন্দোলনৰ যোগেদি কি হ'লগে স্বাধীনতা আমি একেবাৰে শেষৰ অৱস্থাত গৈ পেলাই পাইছোঁ তাৰ আগত এইবিলাক ধেৰ আন্দোলন হৈ গ'ল কিন্তু কিছুমান জেগাত এতিয়া এই আন্দোলনবিলাকে কিন্তু এটা বেছ বনাই দিছিলে হয়নে ভাৰতৰ যোনটো স্বাধীনতা আন্দোলন আছিলে তাৰ কাৰণে এটা বেছ বনাই থৈ গ'ল যাৰ কাৰণে শেষত গৈ পেলাই আচলতে আমি স্বাধীনতা পাবলৈ সক্ষম হৈছিলোঁ এতিয়া এইখিনিক তোমালোকে একেবাৰে সফল নোহোৱা আন্দোলন বুলি ক'ব নোৱাৰা প্ৰতিটো আন্দোলনৰ পৰা কিবা এটা নহয় কিবা এটা আমি পাইছোঁ চাবলৈ গ'লে হয় ন প্ৰথম অৱস্থাত আচলতে অকল স্বাধীনতা বিচাৰি আছিলে ফ্ৰীডম বিচাৰি আছিলে কিন্তু পিছৰ ফাললৈ অকল ফ্ৰীডম নহয় আৰু কিবা কিবি বিচৰা হ'ল কি বিচৰা হ'ল জাষ্টিচ লাগে ছ'চিয়েল জাষ্টিচ হয় ন সমাজৰ কি লাগে ন্যায় লাগে
সমতাৰ অধিকাৰ বিচৰা হ'ল প্ৰথম অৱস্থাত কি বিচাৰিছিলে অকল পলিটিকেল ফ্ৰীডম পলিটিকেলি আমাক ফ্ৰী কৰক কিন্তু পিছৰ ফাললৈ অকল পলিটিকেল ফ্ৰীডমটো আমাৰ মটিভ নাছিলে পিছৰ ফাললৈ কি হ'ল জাষ্টিছ বিচাৰিলে সেই তাৰপিছতে আচলতে যোনখিনি আমি আজি বৰ্তমান সময়ত যিবিলাক আমি ফাণ্ডামেণ্টেল ৰাইট পাওঁ তেতিয়াই সেইখিনি কথা কোৱা হৈছিলে সেইটো অৱস্থাতে পিছত তাৰপিছত গৈ পেলাই আচলতে ফাণ্ডামেণ্টেল ৰাইটৰ কথা আহিলে নহ'লেতো নাহিলেহেঁতেন প্ৰথম অৱস্থাত মানে পলিটিকেল ফ্ৰীডম বিচাৰি আছিলে হয়নে কিন্তু পিছলৈ গৈ পেলাই পলিটিকেল ফ্ৰীডমৰ লগতে আমাক জাষ্টিছো লগা হ'ল হয় ন ইকুৱেলিটিও লগা হ'ল এই গোটেইখিনি বস্তু পিছৰ পৰ্যায়ত আহিলে আচলতে ইয়াৰ মূল বৈশিষ্ট্যসমূহ যদি আমি চাবলৈ যাওঁ সাৰ্বজনীন জাতীয়তাবাদ পিছত গৈ পেলাই আচলতে আমাৰ সেই যে মই যে ক'লোঁ চবে আহি পেলাই পাৰ্টিচিপেট কৰা নাছিলে কিন্তু পিছত লাহে লাহে কি হ'ল মানুহৰ পাৰ্টিচিপেশ্যন বাঢ়িবলৈ আৰম্ভ কৰিলে কাৰণ এই যোনটো সংগঠন আছিলে ইয়াতে যদি তোমালোকে মন কৰা তেতিয়াহ'লে কোনো ধৰণৰ জাতি আৰু ধৰ্মৰ কথা আচলতে নাছিলে কিন্তু পিছত কিন্তু বিভাজন হৈছিলেগৈ হা পিছত গৈ পেলাই কিন্তু বিভাজন হৈছিলে প্ৰথম অৱস্থাত যদি আমি চাওঁ জাতি ধৰ্মৰ ভাষা নিৰ্বিশেষে ভাৰতীয়সকলক একত্ৰিত কৰিছিলে হয়নে তাৰপিছত বিশেষকৈ আদৰ্শগত পৰিৱৰ্তন কিছুমান হ'ল নৰমপন্থী নীতি মানে নৰমপন্থী মানে সেইটো যে আবেদন দি আছিলে আবেদনৰ পৰা আশা কৰি আছিলে তাৰ পৰা আৰম্ভ কৰি গণ আন্দোলন হ'ল আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে কাৰণ নৰমপন্থী নীতিত কিন্তু তেওঁলোকে আন্দোলনক বিশ্বাস কৰা নাছিলে তাৰমানে তেওঁলোকে আবেদন কৰিব আন্দোলন নকৰে কিন্তু পিছৰ পৰ্যায়ত কি হৈ গ'ল হ'ল এইটো আন্দোলন হ'ল ঠিক আছে আন্দোলন কিন্তু শান্তিভাৱে ঠিক আছে শান্তিভাৱে কাৰণ এনেকুৱা তোমালোকে বহুত উদাহৰণ পাবা যে শান্তিভাৱে নোহোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে বহুত আন্দোলন বন্ধও কৰি দিছিলে তেওঁলোকে কাৰণ এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে পুলিচ ষ্টেচন জ্বলাই দিছিলে তাৰপিছতে মুভমেণ্টটো ৰখাই দিছিলে তাৰমানে শান্তিভাৱে আন্দোলন কৰিছিলে আৰু পাছলৈ গণতান্ত্ৰিক সমাজবাদলৈ ইয়াৰ আদৰ্শ গতি কৰিছিলে গণতান্ত্ৰিক সমাজবাদ মানে সমাজৰ হকে আচলতে বিশেষকৈ আমাৰ নিজৰ ৰাইটৰ কথা কোৱা আৰম্ভ কৰিলে যিবিলাক আমি বৰ্তমান সময়ত দেখি থাকোঁ হয় ন সেইটো কথাই ক'লোঁ মই যে অকল পলিটিকেল ফ্ৰীডম নহয় তাৰ লগতে আমাৰ জাষ্টিছ বিচাৰিলে ইকুৱেলিটি বিচাৰিলে সেইটো শ্বিফ্ট হৈছিলে আৰু স্বাধীনতাৰ পৰৱৰ্তী ভূমিকাৰ কথা যদি আমি চাবলৈ যাওঁ তাৰ পিছতো কিন্তু ধৰ্ম নিৰপেক্ষতা তাৰপিছত সংসদীয় গণতন্ত্ৰ আৰু অৰ্থনৈতিক পৰিকল্পনাত তেওঁলোকৰ আচলতে বিশেষ অৱদান আমি দেখিবলৈ পাওঁ যেনেকৈ প্লেনিং কমিশ্যন আছিলে সেইখিনি তেওঁলোকৰে অৱদান আছিলে সেইটো সময়ত গৈ পেলাই তাৰপিছত আমি যদি তাৎপৰ্যৰ কথা চাবলৈ যাওঁ যে প্ৰায় 200 বছৰীয়া ব্ৰিটিছ শাসনৰ অন্ত পেলোৱাত কংগ্ৰেছে মুখ্য সঁজুলি হিচাপে আচলতে কাম কৰিছিলে আমি যদি কওঁ ইণ্ডিপেণ্ডেঞ্চৰ সময়ত কোনে এক্টিভ হৈ পেলাই কাম কৰিছিলে তেনেহ'লে কি আছিলে সেয়া INC আছিলে আৰু তাৰ পিছতে ভাৰতৰ সংবিধানো নিৰ্মাণ কৰিলে যোনখন তোমালোকে এতিয়া সংবিধান পঢ়া ভাৰতীয় ৰাজনীতিত তোমালোকে গোটেইখিনিতো সংবিধানৰ কথাই পঢ়া ন সংবিধানত কি আছে কি নাই সেই গোটেইখিনি কোনে নিৰ্মাণ কৰিছিলে এই কংগ্ৰেছেই কৰিছিলে তাৰ লগতে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সুদৃঢ়কৰণ আৰু ভাৰতৰ প্ৰাৰম্ভিক বৈদেশিক নীতি নিৰ্ধাৰণত দলটোৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি ক'লে পিছত আমি যিমানখিনি এতিয়া ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা পঢ়ি থাকোঁ সেই ভেটিটো আচলতে INCয়ে গঢ়ি থৈ গৈছিলে সেই সময়তে সংবিধানখন কাৰণ তাৰ পিছতেই ৰূপায়ণ কৰা হৈছিলে যেতিয়া ধৰি লোৱা ফ্ৰীডম পোৱা হ'ল সেই এতিয়া এক্সামৰ কাৰণে মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট হয় বেছিভাগ প্ৰশ্ন যদি তোমালোকে চোৱা সেই মডাৰ্ণ ইণ্ডিয়াৰ পৰাই আহে কিন্তু বেছিভাগ কুৱেশ্যন ঠিক আছে সেইটো কাৰণে অলপমান এইখিনি বস্তু ডিটেইলছত চাবা হিষ্ট্ৰীত তোমালোকে পঢ়িবাই ভালদৰে খালি ইয়াতে মই অকল বেছিকখিনিহে কৈছোঁ তাতেতো তোমালোকে ডিটেইলছ পঢ়িবা ষ্টেপ বাই ষ্টেপ পঢ়িবা প্ৰতিটো আন্দোলনৰ কথা পঢ়িবা আৰু প্ৰতিজন মেম্বাৰৰ কথাও তাতে পঢ়িবা তাৰ পিছৰ টপিকটো হৈ গ'ল আমাৰ বিশেষকৈ অলপমান এয়াৰপৰ্ট ৰিলেটেড নিউজত মাজতে তোমালোকেতো শুনি আছা চাগে যে ফ্লাইট কেঞ্চেল কিমান হাজাৰ ফ্লাইট কেঞ্চেল হৈ গ'ল তাৰপিছত এতিয়াও যদি চোৱা তেনেহ'লে ফ্লাইটৰ দাম এতিয়াও বহুত বেছি বাঢ়িয়ে আছে মানে ফ্লাইটৰ দামটো যদি আমি চাওঁ আগতকৈ এই বিশেষকৈ এই প্ৰব্লেমখিনিৰ কাৰণে কিমান মানুহৰ ফ্লাইট কেঞ্চেল হ'ল কিমান অসুবিধাৰ সন্মুখীন হ'ল নিজে ভাবি চোৱাচোন কিমান মানুহে কিমান প্লেন কৰি পেলাই আহিছিলে ক'ৰবাতো ছ'চিয়েল মিডিয়াত এটা পষ্টটো ভাইৰেল হৈছিলে যে নিজৰ বিয়াৰ ৰিচেপশ্যন আছিলে কিন্তু ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি নিজৰ বিয়াৰ ৰিচেপশ্যনটো এটেণ্ড তেওঁলোকে তেনেকৈ কৰিব লগা হৈছে তেওঁলোকে ধৰি লোৱা বেলেগ জেগাত থাকে নিজৰ ৰিচেপশ্যনৰ কাৰণে বেলেগ এটা জেগালৈ যাব লগা আছিলে কিন্তু তেওঁলোকে যাবই নোৱাৰিলে কিয় কাৰণ ফ্লাইট কেঞ্চেল হ'ল বহুত মানুহৰ অসুবিধা হ'ল তোমালোকে নিজে ভাবি চোৱাচোন ঠিক আছে বাৰু যিবিলাক এনজয়মেণ্ট পাৰ্পাছ আছিলে সেইবিলাক বেলেগ কথা কিন্তু কিছুমান কিমান এমাৰ্জেঞ্চি কামৰ কাৰণেও মানুহে ট্ৰেভেল কৰে নে নকৰে কৰে হেল্থ ৰিলেটেড ইছ্যুৰ কাৰণে তো গোটেইখিনি ফ্লাইট কেঞ্চেল হৈ যোৱাৰ কাৰণে মানুহে তাতে হাল্লা কৰাটো একেবাৰে স্বাভাৱিক কথা হয় কিয় নকৰিব
কিমান ইম্পৰ্টেণ্ট কামৰ কাৰণে মানুহ যায় হয় ন তুমি কিবা এটা প্লেন কৰি ৰাখিছা তাৰপিছত যদি ফ্লাইট কেঞ্চেল হৈ গ'ল খং নুঠিব উঠিব ন খালি এতিয়া সেইটোৱে কথা যে খং উঠি পেলাই আমি প্ৰকাশ ক'ত কৰিম যিসকলে ট্ৰেভেল কৰে যিসকল পেছেঞ্জাৰ হয় তেওঁলোকে সেই বস্তুটো এক্সপ্ৰেছ ক'ত কৰিব কিবা এটাতো মাধ্যম লাগিব ন মাধ্যম লাগিব আৰু সেইটো কাৰণে কি হৈছে যে বিমান যাত্ৰীৰ বাবে এটা নতুন পদক্ষেপ লোৱা হৈছে যিটো হৈ গ'ল যাত্ৰী সাহায্য নিয়ন্ত্ৰণ কক্ষ যিটো ইংলিছত কি বুলি কয় পেছেঞ্জাৰ এছিষ্টেন্স কণ্ট্ৰল ৰুম যিটো শ্বৰ্টলি কোৱা হয় PACR ঠিক আছে এইটো কিহৰ কাৰণে অনা হ'ল কিহৰ বিশেষকৈ এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু এবাৰ এই বস্তুটো বহুত নিউজত আছে ন ফ্লাইট কেঞ্চেলেশ্যনৰ কথাটো সেইটো কাৰণে ঠিক নাই বিশেষকৈ আমাৰ যোনটো এভিয়েশ্যন ছেক্টৰ হয় তাৰ ওপৰত তোমালোকৰ মেইনছতো কুৱেশ্যন আহিব পাৰে হয় ন যিহেতু বহুত বেছি নিউজত আছিলে এতিয়া মেইন প্ৰসংগটো কি হৈ গ'ল যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন যিটোক শ্বৰ্টলি আমি MOCA বুলি কওঁ আচলতে এইটো মিনিষ্ট্ৰী হয় বিমান যাত্ৰীসকলৰ অভাৱ অভিযোগ সমূহ দ্ৰুতগতিত সমাধান কৰাৰ উদ্দেশ্যে কি কৰিছে আৰু এইটো 24/7 আৱাৰ্ছ অপেন থাকিব মানে এনেকুৱা নহয় যে তুমি 9টা বজাৰ পৰা 10টা বজাৰ ভিতৰত গৈ পেলাইহে কমপ্লেইন কৰিব পাৰিবা কি বুলি কৈছে যে 24/7 সক্ৰিয় হৈ থাকিব তোমাৰ যেতিয়া মন যায় তুমি তেতিয়া গৈ পেলাই তাতে কি কৰিবগে পাৰা কমপ্লেইন কৰিব পাৰা বা নিজৰ যিখিনি অসুবিধা আছে নিজৰ যিখিনি প্ৰব্লেম আছে তাতে গৈ পেলাই তুমি সেইখিনি জনাব পাৰা তাৰ লগতে এতিয়া যদি আমি চাওঁ তেনেহ'লে ই কি হয় এটা স্থায়ী আৰু 24 ঘণ্টা কাম কৰা একত্ৰিত নিয়ন্ত্ৰণ কেন্দ্ৰ হয় অৰ্থাৎ অকল এটোৱে নহয় যে তোমাৰ কমপ্লেইনখিনি শুনিলে কি হ'ব শুনি পেলাই সলভটো কৰি দিব লাগিব নালাগে লাগিব কাৰণ বহুত সময়তো এনেকুৱা হয় ন যে ফ্লাইটৰ কি হ'ব কি নহ'ব বহুতে গমেই নাপায় সাডেনলি কেঞ্চেল হৈ গুচি গ'ল তুমি কাক খুদিবাগে কি কৰিবাগে সবটো এতিয়া নিজে ভাবিছোৱাচোন যিসকলে প্ৰথম ট্ৰেভেল কৰি আছে তেওঁলোকৰ কাৰণেতো বেছি অসুবিধা হৈ যাব ন হ'ব নহয় সেইটো কাৰণে ই বিমান পৰিচালনা নিৰীক্ষণ কৰে আৰু বাস্তৱ সময়ত যাত্ৰীৰ সমস্যাসমূহ সমাধান কৰে বুলি কৈছে তাৰ মানে সেই গোটেই বিমানৰ পৰিচালনাসমূহ সিহঁতে কি কৰিব নিৰীক্ষণ কৰিব আৰু তাৰ লগতে যাত্ৰীৰ যিসমূহ সমস্যা থাকিব তুমি যিবিলাক কমপ্লেইন লৈ যাবা সেইখিনি ৰিয়েল টাইম মানে ডিলে নকৰাকে সেইখিনি বস্তু কি কৰিব তেওঁলোকে লগালগ সলভ কৰি দিব আৰু আমি যদি চাওঁ কোনটো মন্ত্ৰালয় হয় মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় কোনবিলাক এতিয়া যিকোনো আমি আঁচনি চাই থাকোঁ পদক্ষেপ চাই থাকোঁ ন কিন্তু কোনে সেইটো ৰূপায়ণ কৰিছে তাৰ ওপৰত প্ৰশ্ন কিন্তু আহি যায় কোনটো মিনিষ্ট্ৰী হয় কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় ইংলিছত কি হৈ যাব দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন তাৰ লগত ইয়াৰ মূল উদ্দেশ্য কি হয় মূল উদ্দেশ্য সেইখিনি কথাই হয় যে যাত্ৰীসকলক আটাইতকৈ বেছি গুৰুত্ব দিয়া যাতে তেওঁলোকৰ যিসমূহ অসুবিধা থাকে যিমান পাৰে সোনকালে সলভ কৰিব পাৰে হয় ন দ্ৰুত আৰু স্বচ্ছ মানে ট্ৰেন্সপাৰেঞ্চি ৰাখিব লাগিব এতিয়া তুমি কমপ্লেইনটো কৰিলা কিন্তু তুমি একো ভালদৰে গমেই নোপোৱা কি হৈ আছে কিহৰ কাৰণে কেঞ্চেল হ'ল কি কথা হয় ন আকৌ কেতিয়া সেইখন ৰিশ্বেডিউল কৰিব বা যিটো পইচা তুমি তাতে পে' কৰিলা সেইটো ৰিফাণ্ড হ'বনে নহয় সেই গোটেই প্ৰক্ৰিয়াবিলাক তেওঁলোকে কি কৰিব ট্ৰেন্সপাৰেণ্ট ৰাখিব আৰু তাৰ লগতে তেওঁলোকে এনচাৰ দিব লাগিব নালাগে তুমি যদি কিবা এটা ভুল কৰা তুমি এনচাৰ দিব পাৰিব লাগিব ন যে সেই কামটো তুমি কিয় কৰিলা ঠিক তেনেকৈ তেওঁলোকৰো সেইটোৱে হয় আৰু তাৰ লগতে বিমান চলাচলত ব্যাঘাত জন্মিলে অৰ্থাৎ বিমান চলাচলত যদি কিবা অসুবিধা হয় তেনেহ'লে এক সমন্বিত সংকট ব্যৱস্থা নিশ্চিত কৰিব তাৰমানে কেতিয়াবা ফ্লাইটত বহুতখিনি তোমাৰ ইছ্যু হয় ন এতিয়া ধৰি লোৱা ফ্লাইটখনৰ কিবা এটা প্ৰব্লেম হ'ল ইণ্টাৰনেল কিবা এটা প্ৰব্লেম হ'ল কিবা বেলেগ কাৰণত কেঞ্চেল হোৱা নহয় তাতে কিবা এটা বিজুতি ঘটিলে তুমিতো এইটো ক'ব নোৱাৰা ন নাই হ'লেও ফ্লাইটখন চলাই পেলাই দিবই লাগিব সেইটোতো ক'ব নোৱাৰা ন নোৱাৰা তাৰমানে যদি কিবা এটা তাতে প্ৰব্লেম হৈছে কিবা এটা যদি ব্যাঘাত জন্মিছে তেনেহ'লে তুমি কি কৰিব লাগিব লগালগ সেইটো ক্লিয়াৰলি তোমালোকে ইনফৰ্ম কৰিব লাগিব কেতিয়াবা কি হয় সেই ক্লিয়াৰলি ইনফৰ্ম নকৰাৰ কাৰণে মানুহবিলাকে ভয় খায় পেনিক হয় হাল্লা কৰে চিটুৱেশ্যনবিলাক বেছি বেয়া হৈ পেলাই গুচি যায় ধৰি লোৱা ফ্লাইট এখন চলিও আছে কিবা এটা ধৰি লোৱা টেকনিকেল কিবা এটা ইছ্যু হ'ল তাতে হয় ন এনাউন্স কৰি দিয়াৰ লগে লগে মানুহে তাতে পেনিক হৈ গুচি যায় ভয় খাবই দিয়াচোন মাটিত থাকিলেও বেলেগ কথা হয় ন ভয়টো খাবই আৰু সেই বস্তুখিনি যাতে অলপমান স্মুথলি যাতে তেওঁলোকে এনাউন্স কৰিব পাৰে স্মুথলি যাতে মানুহখিনিৰ লগত কমিউনিকেট কৰিব পাৰে সেইটো তেওঁলোকে কি কৰিব নিশ্চিত কৰিব তাৰ লগতে ইয়াৰ বৈশিষ্ট্যসমূহ সেয়াই 24/7 খোলা থাকিব
যিকোনো সময়ত গৈ পেলাই তাতে তোমালোকে গৈ কমপ্লেইন কৰিবগৈ পাৰিবা একত্ৰিত কেন্দ্ৰ হয় একত্ৰিত কেন্দ্ৰ এইটো কাৰণে হয় কাৰণ ইয়াতে বহুতকেইটা কৰ্তৃপক্ষ লগ হৈ আছে যেনেকৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় যিটোৱে ৰূপায়ণ কৰি আছে তাৰ লগতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় কাৰণ ইয়াতে ইংলিছৰটোতো মই দি দিছোঁ কাৰণ কেতিয়াবা ইংলিছৰ শ্বৰ্ট ফৰ্মটো দি দিব পাৰে ফুল ফৰ্ম তোমালোকক নিদিবও পাৰে যদি ফুল ফৰ্ম নিদিয়ে বুজিয়ে নাপাবা কি কৈ আছে হয়নে MOCA কি হয় মিনিষ্ট্ৰি অফ চিভিল এভিয়েশ্যন হয় আৰু DGCA ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন হয় ফুল ফৰ্মকেইটা মনত ৰাখিবা লগতে শ্বৰ্ট ফৰ্মকেইটাও ফুল ফৰ্মকেইটা মনত ৰাখিলে হ'ল শ্বৰ্ট ফৰ্মটোতো সেইটোৰ পৰাই তোমালোকে বনাই ল'ব পাৰিবা তাৰ লগতে AAI এইটো বহুত জেগাত তোমালোকে দেখিব পাবা শ্বৰ্টলি কি হয় এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া আগৰটো ডাইৰেক্টৰেট হয় তাৰ আগতো মিনিষ্ট্ৰি হয় আৰু এইটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া হয় এইটো পাহৰি নাযাবা তাৰ আগৰটো এই দুটা বাৰু মনত ৰৈ যাব ইজি হয় সেইটো নাম অকণমান দীঘলীয়া হয় মনত ৰাখিবা ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন শ্বৰ্ট ফৰ্মটো তোমালোকে ইউজ কৰিব পাৰা এক্সামত মানে AAI বুলিও তোমালোকে লিখিব পাৰা কাৰেণ্ট এফেয়াৰ্ছৰ PDF তোমালোকৰ আপলোড হৈ যাব ঠিক আছে ক্লাছটো হোৱাৰ পিছত তোমালোকৰ PDFটো আপলোড হৈ যাব তাৰ লগতে এই কমপ্লেইনটো তুমি ক'ত কৰিবা অফলাইন কৰিবা নে অনলাইন কৰিবা সেইটোতো কথা ন ইয়াতে তুমি অনলাইনো গৈ পেলাই কি কৰিবগৈ পাৰা কমপ্লেইন কৰিব পাৰা তোমাৰ যিখিনি প্ৰব্লেম থাকে আৰু অনলাইনত বিশেষকৈ আচলতে যিবিলাক তাতে প্ৰব্লেম নহয় আচলতে যিবিলাক সমস্যা তাতে ৰেজিষ্টাৰ কৰিব মানুহবিলাকে সেইখিনিক দ্ৰুতগতিত সমাধান কৰিব লাগিব আৰু ইয়াতে বেলেগ বেলেগ মিডিয়াম দিয়া হৈছে ফোন কলো দিয়া হৈছে ডিজিটেল প্লেটফৰ্ম দিয়া হৈছে তাৰমানে অনলাইনো গৈ পেলাই তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা তাৰ লগতে এয়াৰ সেৱা এইটো কি হয় এতিয়া এইটো এটা অনলাইন প্লেটফৰ্ম হয় বিশেষকৈ ফ্লাইট ৰিলেটেড যিকোনো প্ৰব্লেম বা যিকোনো তোমালোকক যদি ইনফৰমেশ্যন লাগে তোমালোকে ইয়াৰ পৰা পাব পাৰা অনলাইন এটা প্লেটফৰ্ম হয় তাৰ জৰিয়তে তোমালোকে কি কৰিব পাৰা অভিযোগসমূহ তাতে দাখিল কৰিব পাৰা বা তাতে গৈ পেলাই তোমালোকে হেৰিখিনি কমপ্লেইনখিনি নিজৰ ৰেজিষ্টাৰ কৰিবগৈ পাৰা এতিয়া অভিযোগৰ ধৰণখিনিতো চাব লাগিব ন এটা কথাটো হ'ল যে অভিযোগ কৰিলে সেই অভিযোগসমূহ গোটেইখিনি কমপ্লেইন তোমালোকৰ এড্ৰেছ কৰিবৰ কাৰণে তাৰ আগতেতো চাব লাগিব ন যে কমপ্লেইনটো কি হয় চাব লাগিব নালাগে নে চিধা তেওঁলোকে কিবা এটা এনচাৰ দি দিব নাই প্ৰথমতেতো ধৰণটো চাব লাগিব তাৰ পিছত সমাধানৰ বাবে লগা সময় আৰু গ্ৰহণ কৰা পদক্ষেপসমূহ নিৰীক্ষণ কৰিব লাগিব কাৰণ এইটো যদি নিৰীক্ষণ নহয় যে কিমানখিনি সমাধান হৈছে হয় ন কমপ্লেইনটো কিহৰ ওপৰত আছে সেইখিনি বস্তু এড্ৰেছ কেনেকৈ কৰিব এড্ৰেছটো কৰিব নোৱাৰিব সেইটো কাৰণে সেই গোটেই বস্তুখিনি কি কৰিব নিৰীক্ষণ কৰিব তাৰ লগতে বিমান পলম হোৱা বাতিল হোৱা ধন ঘূৰাই পোৱা আৰু হেৰুৱা বেগ বা সামগ্ৰীৰ দৰে বিষয়সমূহ ইয়াতে সামৰি লোৱা হ'ব অৰ্থাৎ অকল তোমালোকে ফ্লাইটখন কেঞ্চেল হোৱা প্ৰব্লেমবিলাকেই নহয় ফ্লাইটখন কেঞ্চেল হোৱাৰ পিছত তোমালোকে পইচাটো ঘূৰাই পাবা ন সেই পইচাটো কেনেকৈ ঘূৰাই পাবা ধৰি লোৱা পইচাটো তুমি ঘূৰাই পোৱা নাই তাৰ সেই পইচা ঘূৰাই নোপোৱাৰ ৰিলেটেড প্ৰব্লেমবিলাক ধৰি লোৱা বেগ হেৰাইছে তোমাৰ তাতে তুমি নিজে হেৰুৱা বেগৰ কথা কোৱা নাই কেতিয়াবা কি হয় তেওঁলোকৰ দ্বাৰাও বেগ হেৰায় ঠিক আছে নিজৰ ভুলৰ কাৰণে নহয় তেওঁলোকৰ ভুলৰ কাৰণেও বেগ হেৰায় সেই গোটেই সমস্যাখিনি তোমালোকে ইয়াতে কি কৰিব পাৰিবা ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰিবা যিমান সমস্যা আছে তোমালোকৰ অকল এনেকুৱা নহয় যে ফ্লাইট কেঞ্চেলৰ প্ৰব্লেমবিলাকহে তাৎপৰ্য কি হয় যে 2025 ডিচেম্বৰৰ পৰা যিহেতু ডিচেম্বৰতহে এইটো ৰূপায়ণ কৰা হৈছে ডিচেম্বৰৰ পৰা এতিয়ালৈকে 13,000ৰো অধিক অভিযোগ সমাধান কৰা হৈছে ঠিক আছে এতিয়ালৈকে টোটেল 13,000 ইমান ইম্পৰ্টেণ্ট এইটো কাৰণে নহয় কাৰণ যিমান দিন গৈ থাকিব সিমানে ডাটাবিলাক চেঞ্জ হৈ গৈ থাকিব এতিয়ালৈকেহে 13,000 হৈছে তোমালোকে যেতিয়ালৈকে এক্সাম দিবা তেতিয়ালৈকে কিবা বেলেগ হ'বগৈ খালি নিউজত আছে কাৰণে মই এইটো পইণ্ট দি দিছোঁ এইটো পইণ্ট তোমালোকে ইমান মনত ৰাখিব নালাগে তোমালোকে যদি পিছত লিখিব খোজা অলপমান ৰেকৰ্ড চাই থ'লেই হ'ল হয় ন আৰু 500ৰো অধিক ফোন কলৰ জৰিয়তে সহায় আগবঢ়োৱা হৈছে বুলি কৈছে ই ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান খণ্ডৰ যাত্ৰীসকলৰ আস্থা বৃদ্ধি কৰিছে বুলি কৈছে কাৰণ বৰ্তমান সময়ত আচলতে বহুত প্ৰব্লেম হ'ল বহুত খেলি মেলি হ'ল ন কেইদিনমানৰ আগতে তাৰপিছত গৈ পেলাই এইটো ৰূপায়ণ কৰা হৈছে এনেকুৱা নহয় যে তাৰ আগতে অভিযোগ কৰাৰ একো উপায় নাছিলে উপায় আছিলে কিন্তু বস্তুবিলাক এখন প্লেটফৰ্মত নাছিলে মানে খেলি মেলি হৈ আছিলে একো ক্লিয়াৰিটি নাছিলে যে মই ক'ত গৈ পেলাই কমপ্লেইন কৰিবগৈ লাগিব মই কাক কমপ্লেইন কৰিলে মই এনচাৰ পাম
সেই বস্তুবিলাক একদম ক্লিয়াৰ নাছিলে এতিয়া কি হ'ল খালি গোটেই বস্তুবিলাক এটা জেগাত আনি পেলাই আমাৰ কাৰণে বিশেষকৈ সুবিধা কৰি দিয়া হ'ল আগতে ট্ৰেইনত প্ৰব্লেম হৈছিলে এতিয়াতো ফ্লাইটতো প্ৰব্লেম হয় ফ্লাইটত কোনে মানে ভাবে যে ফ্লাইটত গৈ পেলাই প্ৰব্লেম হ'বগৈ পাৰে নাভাবে ন নাভাবে তাৰ পিছৰ লাষ্টৰ টপিক হয় এইটো সেইটো হৈ যাব বাল্টিক সাগৰ নিউজত আছিলে কিয় নিউজত আছিলে সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু বাল্টিক সাগৰখন ক'ত আছে সেইটো বস্তু ইম্পৰ্টেণ্ট হয় কাৰণ আগতেও বহুত প্ৰশ্ন এনেকুৱা আহিয়ে থাকে জেগা লৈ পেলাই কোনটো জেগাত ক'ত আছে তাৰ মানে ওচৰে পাজৰে থকা দেশসমূহৰ নাম কোৱা কোনটো জেগাত অৱস্থিত হয় এনেকুৱা এটা বা দুটা প্ৰশ্ন সদায় আহে কিয় নিউজত আছিলে সেইটো ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে সেইটো কাৰণে মই সেইটো দিয়াও নাই যে কিহৰ কাৰণে নিউজত আছিলে খালি আমি অকল এইটো চাম যে বাল্টিক সাগৰনো কি হয় আমি যদি চাওঁ ক'ত আছে প্ৰথম কথাটো হ'ল যে ক'ত আছে সেইটোৱে জানিব লাগিব ন ক'ত আছে ই উত্তৰ আটলান্টিক মহাসাগৰৰ এটা অংশ বুলি কৈছে আটলান্টিক মহাসাগৰ মনত আছেনে ক'ত আছে নাই নে পাহৰিলা সেইদিনাখনো আমি চাইছিলোঁ আটলান্টিক মহাসাগৰৰ উত্তৰ ফাললৈ অৱস্থিত হয় আমি সেইদিনাখন উত্তৰ মেৰু চাইছিলোঁ ন চাইছিলোঁ নে নাই চাইছিলোঁ একেবাৰে উত্তৰ মেৰুত নাই কিন্তু তাৰ একেবাৰে কাষতে আছে তাৰ লগতে ছেমি এনক্ল'জ মানে অৰ্ধ আবদ্ধ বুলি কৈছে মানে এনেধৰণে আধাকে আবদ্ধ হৈ আছে আৰু এটা ফাল কি হৈ আছে খোলা আছে কোনফালে খোলা আছে সেই মহাসাগৰলৈ খোলা আছে ঠিক আছে তাৰ লগতে অগভীৰ আৰু লৱণযুক্ত সাগৰ বুলি কৈছে অগভীৰ মানে গভীৰতা বহুত বেছি ইয়াতে নহয় তাৰ লগতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত জলভাগ বুলি কৈছে মানে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ কথা কৈ আছে হা গভীৰৰ কথা কৈ থকা নাই আমি আচলতে এই সাগৰ বা মহাসাগৰবিলাক বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ গভীৰতাৰ আধাৰতো ভাগ কৰিব পাৰোঁ হয়নে ডাঙৰৰ আধাৰত ভাগ কৰিব পাৰোঁ নে পাৰোঁ ইয়াতে কি বুলি কৈছে ডাঙৰৰ কথা কৈ আছে গভীৰতাৰ ক্ষেত্ৰত কোৱা নাই কিন্তু ডাঙৰ লৱণযুক্ত জলভাগ বুলি কৈছে তাৰ লগতে আমি যদি অৱস্থান আৰু সংযোগৰ কথা চাবলৈ যাওঁ তেনেহ'লে ই ক'ত অৱস্থিত হয় উত্তৰ ইউৰোপত অৱস্থিত হয় ইউৰোপখন জানা ক'ত আছে ইউৰোপখন ক'ত আছে জানা ন এছিয়াৰ যদি এইটো চাইডে চাওঁ আমি ইউৰোপ আছে তাৰ তলতে কোনখন আছে আফ্ৰিকাখন আছে আৰু ইউৰোপৰ কোনফালে আছে উত্তৰ ফাললৈ আছে নৰ্থত আছে আৰু ই দক্ষিণ ডেনমাৰ্কৰ পৰা উত্তৰ মেৰু বৃত্তৰ ওচৰলৈকে বিস্তৃত হৈ আছে বুলি কৈছে উত্তৰ মেৰুটোতো জানা ক'ত আছে সেইদিনাখন ডেনমাৰ্কখনো চাইছিলা তোমালোকে চাইছিলানে তাৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে আমাৰ উত্তৰ বৃত্তলৈকে কি হৈ আছে বিস্তৃত হৈ আছে এতিয়া মেপত এবাৰ চাই লোৱা এইখন হৈ গ'ল বাল্টিক চি এইখন হৈ গ'ল বাল্টিক চি ঠিক আছে ক'ত আছে এই যিমানখিনি তোমালোকে দেখি আছা ন ছুইডেন দেখি আছা তাৰপিছত আমি এইখিনিতে যদি চাওঁ ডেনমাৰ্কখন আছে ইয়াতে জাৰ্মানী আছে এই গোটেইখিনি ক'ত আছে আমাৰ নৰ্থ ইউৰোপত আছে আৰু ইয়াতে বাল্টিক চিখন আছে আৰু এইফালে যদি তোমালোকে মন কৰা ওচৰতে কি আছে এইখন নৰ্থ চিখন আছে নৰ্থ চিলেও ইয়াৰ পানীটো যদি আমি চাওঁ এইফালেদি অপেন হৈ আছে এতিয়া আমি মনত কি ৰাখিব লাগিব যে ইয়াৰ ওচৰত থকা কাণ্ট্ৰিকেইখন কি হয় ইয়াৰ ওচৰত থকা কাণ্ট্ৰিকেইখন কি হয় প্ৰথম পইণ্ট কি মনত ৰাখিবা আটলান্টিক অ'চেনৰ এটা পাৰ্ট হয় আটলান্টিক অ'চেনৰ পাৰ্ট হয় ছেকেণ্ড পইণ্টটো কি মনত ৰাখিব লাগিব ক'ত আছে ইউৰোপত আছে আৰু তাৰ এতিয়া ওচৰে পাজৰে থকা আমি কাণ্ট্ৰিখিনি চাব লাগিব কাণ্ট্ৰিখিনি তোমালোকে যদি প্ৰথমতে চোৱা ইয়াতে বহুত নাম দিয়া আছে হা কিন্তু গোটেইখিনি নামটো তোমাৰ কাণ্ট্ৰি নাম নহয় প্ৰথমতে যদি আমি চাওঁ ডেনমাৰ্ক এইখন হৈ গ'ল ডেনমাৰ্ক তাৰপিছত যদি তোমালোকে মন কৰা এইখিনিতে আছে এইখন কি হয় ছুইডেন ডেনমাৰ্ক ছুইডেন হৈ গ'ল এতিয়া এই ইয়াতে যে নামবিলাক দিয়া আছে এইখিনি এভইড কৰা জেগাৰ নাম হয় ঠিক আছে সেইখিনি তাৰমানে এইখিনিকো তোমালোকে নাভাবিবা যে বেলেগ কিবা কাণ্ট্ৰি হয় ডেনমাৰ্ক ছুইডেন তাৰপিছত যদি আমি চাওঁ ইয়াতে কি আছে এইখন ফিনলেণ্ডৰ পিছত এইফালে যদি আহা তোমালোকে তললৈ যদি আহা এইখন কি হয় ৰাছিয়াৰ লগতে লাগি আছে তিনিখন একেলগতে মনত ৰাখি ল'বা ইষ্টনিয়া লাটভিয়া লিথুনিয়া নামবিলাক হ'ব পাৰে নতুন নাম আগতে চাগে কেতিয়াও শুনা নাই এনেকুৱা কিছুমান কাণ্ট্ৰিৰ নাম হয়তো থাকিব পাৰে কিন্তু একো নাই দুবাৰ তিনিবাৰ পঢ়িলে মনত ৰৈ যাব কি হয় ডেনমাৰ্ক ছুইডেন ফিনলেণ্ড ৰাছিয়া ইষ্টনিয়া লাটভিয়া লিথুনিয়া আৰু একেবাৰে তলত যদি ইয়াতে চোৱা কি আছে এইখন পলেণ্ডৰ ছাইডত এখন কি আছে
জাৰ্মানী ঠিক আছে কি হৈ গ'ল ডেনমাৰ্ক ছুইডেন ফিনলেণ্ড ৰাছিয়া তাৰপিছত ইষ্টনিয়া লাটভিয়া লিথুনিয়া একেলগতে চিৰিয়েলি মনত ৰাখি ল'বা তাৰপিছত পোলেণ্ড আৰু জাৰ্মানী এতিয়া চোৱা ইয়াতে তোমালোকে এই তিনিখন যে দেখিছা এই যে তিনিখন কাণ্ট্ৰি দেখিছা এই তিনিখন কাণ্ট্ৰিক একেলগতে বাল্টিক কাণ্ট্ৰি বুলি কয় সেইটো ইম্পৰ্টেণ্ট হয় কেতিয়াবা এক্সামত আহিব পাৰে কি হয় একেটাই হয় শব্দটো একেটাই হয় ইংলিছতো মই লিখি দি আছোঁ বাল্টিক কাণ্ট্ৰি কোন তিনিখন হয় এই তিনিখন হয় ইষ্টনিয়া লাটভিয়া লিথুনিয়া এই তিনিখন হয় ক'ৰবাত ছাইডত লিখি পেলাই থৈ দিয়া বাল্টিক দেশ বুলি কয় এই তিনিখনক একেলগে অনলাইন কিবা ডাউট আছে এইখিনিলৈকে মনত থাকিব কেতিয়াবা ভাবা নহয় মেপ চাই পেলাই যে ইমান জেগাৰ নাম সুধি দিয়ে আমি কি চব জেগাৰ কথা পঢ়ি থাকিম নেকি চব জেগাৰ কথা পঢ়িব নালাগে যিবিলাক জেগা নিউজত থাকে সেই জেগাকেইটাৰ নাম পঢ়িলেই হ'ল সেইখিনিয়ে ইম্পৰ্টেণ্ট হয় তাৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব আৰু বিশেষকৈ মেইন কুৱেশ্যন তিনিটা টাইপৰ থাকে ক'ত অৱস্থিত হয় তাৰপিছতে তাৰ ওচৰে পাজৰে থকা দেশখিনিৰ নাম সোধে বেছিভাগতো দেশখিনিৰ নামে সোধে কিয় নিউজত আছে সেইটো ইমানকৈ নুসুধে নিউজত থকা কাৰণটো ইমান দৰকাৰী নহয় কিন্তু বেছিকৈ কি কোনটো কাৰণ দৰকাৰী হয় যে আছে ক'ত মেইনলি আমি কি মনত ৰাখিব লাগে আছে ক'ত এইখিনিলৈকে হ'ব ৰিভিজন কৰিব লাগিব ইমান বেছি টপিক নাই যিখিনি আমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি টপিক লৈছোঁ তাৰ লগতে তোমালোকে আছামৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় সেইখিনিৰ কাৰণে অসম প্ৰহৰীটো চাই থাকিবা কিন্তু তোমালোকৰ এতিয়া নেক্সট উইকৰ পৰা এইটো ক্লাছ নহয় নেক্সট উইকৰ পৰা আমাৰ কি হ'ব উইকত 3 দিনকৈ ক্লাছ হ'ব নেক্সট উইকৰ পৰাই আজি লাষ্ট ক্লাছ হয় এইটো আজি মানে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ নহয় কিন্তু এনেকুৱাকৈ উইকলি লাষ্ট ক্লাছ হয় নেক্সট উইকৰ পৰা আমাৰ কি হ'ব তিনিটা দিনত ক্লাছ হ'ব এতিয়া টপিকছ কিছুমান কিন্তু বাঢ়ি গুচি যাব আমি যিমান পাৰোঁ সিমান টপিক ল'ম কিয়নো এতিয়া কি হৈ গ'ল প্ৰিলিমছ ওচৰ চাপি আহিছে হয় ন যিমান পাৰোঁ আমি সিমান ইম্পৰ্টেণ্ট টপিকখিনি ল'ব লাগিব তাৰ লগতে তোমালোকে অসম প্ৰহৰীৰ আছামিজ যোনটো কম্পাইলেশ্যন হয় সেইটোতো তোমালোকে পাই যোৱা হয় ন সেইকাৰণে ভিডিঅ'টো তোমালোকে চোৱা তোমালোকে বুজাত এনেকুৱা নহয় যে কিবা লেংগুৱেজক লৈ পেলাই প্ৰব্লেম থাকে তোমালোকে অসম প্ৰহৰীটোতো চাই থাকিবা আৰু তাৰ যোনখন আছামিজ ট্ৰেঞ্চলেশ্যন হয় সেইখন মেগাজিন তোমালোকে আছাম ৰিলেটেড যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰ কাৰণে তোমালোকে সেইখিনি পঢ়ি ল'লেই হ'ল আৰু বাকী নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ইয়াতে কমপ্লিট কৰিম ঠিক আছে অসমৰ নিউজবিলাক আমি তেনেকুৱাকৈ নলওঁ আমি কোনবিলাক নিউজ ল'ম বিশেষকৈ যিবিলাক আমাৰ নেশ্যনেল নিউজ হয় তাৰমানে হিন্দু যোনখন নিউজ পেপাৰ আছে ইণ্ডিয়ান এক্সপ্ৰেছ যোনখন নিউজ পেপাৰ আছে PIB আছে তাক বাদ দি আৰু বহুত কিছুমান চ'ৰ্চ আছে য'ৰ পৰা আমি গোটেইখিনি ল'ম আৰু বিশেষকৈ আছাম ট্ৰিবিউনত যোনখিনি নিউজ থাকে আছাম ৰিলেটেড সেইখিনি ক'ত হয় অসম প্ৰহৰীত হয় সেইটো কাৰণে তোমালোকে অসম প্ৰহৰীটো এতিয়া ডেইলি চোৱা আৰম্ভ কৰা যদি এতিয়ালৈকে চোৱাও নাছিলা এতিয়া চোৱা আৰম্ভ কৰা কাৰণ মেইনছ হৈ গ'ল ন এতিয়া মেইনছ হৈ যোৱাৰ পিছত প্ৰিলিমছৰ নটিফিকেশ্যন আহিয়ে যাব খুব সোনকালে আহি যাব মেইনছৰ ৰিজাল্ট আহি গ'ল ন তোমালোকে নাভাবিবা যে ফাইনেল ৰিজাল্ট অহাৰ পিছতহে নটিফিকেশ্যন আহিব এনেকুৱা নহয় তাৰ আগতে কি হ'ব নটিফিকেশ্যনখন আহিয়ে যাব আৰু নটিফিকেশ্যন আহি যোৱাৰ লগে লগে ভয় এটা লাগিয়ে যায় লগালগ লাগিলে পৰীক্ষাৰ ডেটটো 3 মাহৰ পিছতে নহওক কিয় সেই ভয় এটা লাগি যায় আৰু চবেই নিজৰ পঢ়া স্পীডটো বঢ়াই দিয়ে তাৰ লগতে তোমালোকৰ টেষ্ট ছিৰিজো খুব সোনকালে ষ্টাৰ্ট হ'ব এতিয়া টেষ্ট ছিৰিজ দিবৰ কাৰণে নিজৰ পঢ়াটোতো কমপ্লিট হ'ব লাগিব ন কমপ্লিট হ'ব লাগিব তেতিয়া নিজকে এইটো বাহানা নিদিবা যে মোৰ পঢ়ি কমপ্লিট হোৱা নাই মই পিছত দিম যিখিনি ছাবজেক্ট তোমালোকৰ হৈ গৈছে সেইখিনি ছাবজেক্ট তোমালোকে ৰিভিজন কৰি কমপ্লিট কৰি ৰাখা যাতে টেষ্ট ছিৰিজ যেতিয়া আৰম্ভ হয় যিটো ছাবজেক্ট তোমালোকৰ হৈ আছে সেই ছাবজেক্টকেইটা যাতে তোমালোকে লগালগ দি যাব পাৰা পিছৰখিনি তোমালোকে যিখিনি তোমালোকৰ ৰখি গৈছে ধৰি লোৱা ক্লাছ হ'বলৈ বাকী আছে সেইখিনি লাগিলে পিছত দিবা কিন্তু হৈ যোৱাকেইটাতো দিব লাগিব ন ধৰি লোৱা তোমাৰ পলিটি হৈ গ'ল কমপ্লিট পলিটি টেষ্ট যোনটো হ'ব তোমালোকে লগালগ দিবা এইটো নহয় যে দুদিনৰ পিছত দিয়া প্লেনিংটো কৰিবা কাৰণ কি হ'ব যেতিয়া বহুত বেছি ষ্টুডেণ্ট থাকিব ইয়াতে বহি পেলাই সেই ষ্টুডেণ্টৰ মাজত যেতিয়া বহি পেলাই তুমি এক্সাম দিবা ন তুমি সেই এক্সামৰ ফিলটো ল'ব পাৰিবা আৰু সেই এক্সামৰ ফিলটো লোৱাটো ইম্পৰ্টেণ্ট হয় কাৰণ যিদিনাখন সঁচাকৈ এক্সাম থাকিব সেইদিনাখন গৈ পেলাই এই যে বহুতে কয় নহয় ভয় লাগি চব পাহৰি থাকিলোঁ সেই বস্তুটো নহ'ব যেতিয়া বহুত ষ্টুডেণ্টৰ মাজত বহি পেলাই একেলগে ইয়াতে এক্সাম দিবা কাৰণ তোমাৰ কম্পিটিশ্যন নিচিনাই ফিল হ'ব চবৰ লগতে
হয় ন, ৰিজাল্ট চবৰে একেলগে দিব ধৰি লোৱা, তেতিয়া তোমাৰ নিজৰ ওপৰত এটা প্ৰেছাৰ ফিল এটা হ'ব ক'ৰবাত নহয় ক'ৰবাত, কিন্তু সেইটো বস্তু ইমান ডাঙৰ কথা নহয় কিন্তু হা। এনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ টপত নাম থাকে কিন্তু ফাইনেল চিলেকশ্যন নহয়গৈ, এনেকুৱা বহুত ষ্টুডেণ্টৰ লগত হয়। টেষ্ট ছিৰিজত টপত থাকে, তাৰপিছত গৈ প্ৰিলিমছো ক্লিয়াৰ নহয়। তাৰমানে প্ৰিলিমছটোৱে ডিচাইড নকৰে যে তোমাৰ মানে যোনটো টেষ্ট ছিৰিজ হয় সেইটোৱে কেতিয়াও ডিচাইড নকৰে, কিন্তু প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্ট হয়। অলপমান মানে লাহে লাহে গৈ পেলাই তোমাৰ সেইটো ডেভেলপমেণ্ট হ'লেই হ'ল। প্ৰথম দিনাখন বোলে 20 পাইছা, ছেকেণ্ড দিনাখন 10 পাব নালাগে, লাগিলে ছেকেণ্ড দিনাখন তুমি 30 পোৱা। ইম্প্ৰুভমেণ্ট হ'ব লাগে, আকৌ বেক হ'ব নালাগে যিটো নম্বৰ পাই আছা সেইটোৰ পৰা। সেইটো কাৰণে লাজ ভয় এইবিলাকৰ কথা নহয়, দি দিবা এক্সাম। আৰু যোনদিনাখন এক্সাম হয় সেইদিনাখনেই এক্সাম দিবা, তেতিয়াহে সেই ফিলটো পাবা এক্সামৰ। ৰিয়েল এক্সামত চবৰে মাজত এক্সাম দি কেনেকুৱা লাগিব তেতিয়াহে বুজি পাবা। অকলে অকলে ঘৰত বহি থাকি এক্সাম দি থাকিলে কেনেকৈ গম পাবা? যিসকলে অনলাইন এক্সাম দিয়ে তেওঁলোকৰ কথাটো বেলেগ, কিন্তু মই তোমালোককো ক'ম যিবিলাকে অনলাইন এক্সাম দি আছা, এটলিষ্ট তোমালোকে 2টা বা 3টা এক্সাম চেষ্টা কৰিবা অফলাইন দিবৰ কাৰণে। মানে লাগিলে তুমি নিজে প্ৰিণ্ট আউট কৰি ল'বা, প্ৰিণ্ট আউট কৰি পেলাই ঘৰত বহি পেলাই মানে অফলাইন মাৰ্ক কৰিবা। অনলাইন ABCD অপশ্যন টিক কৰাৰ কথা মই কোৱা নাই, ঘৰতে লাগিলে নিজে প্ৰিণ্ট আউট কৰি ল'বা, আৰু প্ৰিণ্ট আউট কৰি পেলাই কি কৰিবা তুমি ঘৰত অফলাইন মানে নিজৰ হাতত কুৱেশ্যন পেপাৰখন লৈ পেলাই ছল্ভ কৰিবা, তেতিয়াহে এক্সামৰ হেৰিটো বুজি পাবা। সেইটোহে আচলতে প্ৰেক্টিছ হ'ব। আৰু সেইটোক বাদ দি পেলাই যিবিলাক পিছৰ ফাললৈ টেষ্ট হ'ব ধৰি লোৱা, নিজে প্লেনিং সেইটো কৰি ল'বা। যাৰ ঘৰ দূৰত হয় তেওঁলোকৰ কথা বেলেগ, যাৰ ঘৰ ওচৰত হয় কিন্তু কিবা বেলেগ প্ৰব্লেমৰ কাৰণে ধৰি লোৱা অনলাইন ক্লাছ কৰি আছা, অফলাইন কৰিব পৰা নাই, তোমালোকে এটলিষ্ট 2টা বা 3টা টেষ্ট অফলাইন আহি পেলাই ইয়াতে দিবাহি, ঠিক আছে? হ'ব। আকৌ আমি নেক্সট উইকৰ তোমালোকৰ প্লেনিংটো যোনটো প্লেন হ'ব এইটো তোমালোকৰ গ্ৰুপত মেছেজ গুচি যাব, কোনদিনাখন কি ক্লাছ হ'ব, কেইটা বজাত হ'ব। খালি আপডেটবিলাক চাই থাকিবা, গ্ৰুপৰ মেছেজবিলাক চাই থাকিবা। গ্ৰুপৰ মেছেজটো এভইড নকৰিবা, যদি এভইড কৰা দেখি নাপাবা আৰু পিছত ক'বা যে গমেই নাপালোঁ কেতিয়া ক্লাছ হ'ল। ডিচেম্বৰৰ অসম প্ৰহৰীখন অসমীয়া দিলে নেকি? মই চাব লাগিব, চালেহে গম পাম হা।